এভৰিৱান কেনে খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থকাটোকে বিচাৰিছো আৰু লগতে বিহু চাগে আপোনালোক ভালে কুশলে গ'ল আৰু ন আমাৰো বিহু ধুনীয়াকৈ পাৰ কৰিলো আৰু বিহু দিনটো তাৰ পিছত আজি হৈছে মাঘৰ 1 তাৰিখ গতিকে আমি হাজিকাছি ওলাইছো নন্দিতা ওলাইছে মও ওলাইছো একদম গামোচা চামোচা লৈ কৰি আজি হৈছে সোমবাৰ আৰু মাঘৰ 1 তাৰিখ গতিকে ভাবিছো মোৰো বৰ্ত আছে আৰু আমাৰ এখেতো বৰ্তত থাকে সোমবাৰ দিনাখন গতিকে গোটেইকিটা আমাৰ লৰাকিটাও যাব গোটেইকিটা গৈ পেলাই মন্দিৰলৈ যাওঁ মন্দিৰত গৈ পেলাই মানে সেৱা ভাগ কৰি আহোঁগে আৰু বলক আমাৰ লগত আৰু চাই থাকিব আপোনালোকে দেই ভিডিঅ'টো পালি এফালে তই থাক দেই আমি মন্দিৰৰ পৰা আহোঁগে দেই তই থাক ঘৰতে ঘৰ ৰখি থাক ক'ৰ দি আহিছে চাওঁ ক'ৰ দি আহিছে আহিব তাই ঢুকি নাপায় থাক তই ঘৰত থাক আমাৰ এহঁত তিনিটা ৰেডি হৈ গ'ল আৰু দেই এয়া বাপেক পিতেক দুইটা একদম ধুনীয়াকৈ ফটো উঠাও পষ্ট দি আছে আৰু মানে ভিডিঅ'টো বনাই দিছোঁ আৰু একেবাৰে ইয়াতে পানীৰ ব্যৱস্থা আছে হাত ধুই ল'ব পাৰে হাত ধুই তিয়াইকৈ ধোৱা যায় বাবা মন্দিৰ থাকে টিফুল চিফুল যিমান মানে উঠে ইয়াতে থৈ দিয়ে ন যজ্ঞ হয় নেকি যজ্ঞ হয়
আহি পালোহি দেই আৰু এয়া ৰ'দতে অকণমান সময় বহিছোহি তাৰপিছত ভাবিছোঁ ৰ'দতে চাহকাপ খাই লওঁ চাহ আনিছোঁ আৰু আপেলো কাটি আনিছোঁ আৰু আমাৰ ইহঁতকেইটাই ভিতৰত ভাত খাবলৈ গৈছে সিহঁতক ভাত খাই ল'ব দিছোঁ আমি ভাত নাখাওঁ যিহেতু এয়া চাহ খাবলৈ লৈছোঁ দুয়োটাই ৰ'দতে পাকঘৰলৈ আহিলোঁ একেবাৰে এয়া দুইজনে ভাত বনাবলৈ লৈছোঁহি আৰু আজি এখেতে বনাব চিকেন বিৰিয়ানী ইয়াৰ কাৰণে বস্তুখিনি ৰেডি কৰি লৈছোঁ এয়া পিঁয়াজ তাৰপিছত এয়া লৈছোঁ লং ইলাচি ডালচেনি ডাঙৰ ইলাচি ষ্টাৰ ফুল এপাহ আৰু জালুক কেইটামান এয়া আধা কেজি চিকেন লৈছোঁ আদা নহৰু পিচি লৈছোঁ তাৰপিছত এয়া বাচমতি চাউল লৈছোঁ আধা কেজি এতিয়া এয়া এখেতে একদম হেতা লৈ কুকাৰ চুকাৰ বহাই ৰেডি হৈছে আজি এখেতে বনাব চিকেন বিৰিয়ানী এয়া কুকাৰত তেল অলপ দি লৈছে এয়া শুকান মছলাখিনি প্ৰথমতে তেলত দি দিছে মছলাখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে পিঁয়াজখিনি দি দিছে আদা নহৰুখিনি দি দিছে এইফালে মছলা ৰেডি কৰি দিছোঁ জালুক জিৰা ধনিয়া আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ এইবিলাক চব একেলগে মাংসত যি মানে মছলা দিয়ে আৰু গোটেইখিনি দি দিছোঁ দি পেলাই এনেকৈ ঘুটি ল'ব লাগে গৰম পানী দি দিছে তাৰপিছত এইখিনি পিঁয়াজখিনিৰ লগত দি দিলে আৰু মছলাখিনি দিয়াৰ পিছত এয়া 5 মিনিটমান সময় ভাজিলে ভজাৰ পিছত এয়া চাওক তেলটো অকণমান ওপৰলৈ বিৰিঙি অহাৰ নিচিনা হৈছে আৰু এতিয়া ইয়াতে মাংসখিনি দি দিব এয়া ধুনীয়াকৈ লৰা বগাই হৈ গ'ল আৰু এতিয়া অকণমান সময় ভাজি ল'ব লাগিব প্ৰায় 5 মিনিটমান সময় ভাজিব মাংসখিনি আধা ভজা হোৱালৈকে মাংসখিনি আধা ভাজি থাকোঁতে ইয়াতে দি দিম অকণমান বিৰিয়ানী মছলা চাওক মাংসখিনি আধা ভজা হৈ গ'ল মাংসখিনি ধুনীয়াকৈ এনেকৈ সমান কৰি ল'ব তাৰপিছত ধুই ৰখা বাচমতি চাউলখিনি ইয়াতে দি দিছোঁ তাৰপিছত এতিয়া হাতেৰে এইখিনি সমান কৰি দিছে মাংসখিনিৰ ওপৰত এতিয়া ওপৰত দিছে অকণমান বিৰিয়ানী মছলা ছটিয়াই তাৰপিছত এতিয়া ডিম এটা এনেকৈ বইল কৰি ৰখা ডিম আৰু বাকলিটো গুচাই কৰি ধুনীয়াকৈ চাফা কৰি দিছে আৰু ইয়াতে ওপৰতে এটা দি দিছে এতিয়া দি দিছে ইয়াতে পানী পদিনা বা ধনিয়া পাত থাকিলে ইয়াতে দি দিব পাৰে আমাৰ নাই কাৰণে দিয়া নাই বাৰু এনেকৈ চিম্পুলকৈ বনাইছে পানীটো দি দিলে তাৰ ওপৰত অকণমান সোৱাদ অনুসৰি নিমখ দি দিছে মানে চাউলখিনি দিছে যে এতিয়া প্ৰথমতে মাংসত দিয়ে থৈছিলে কিন্তু এতিয়া চাউলটোতো অকণ নিমখটো আহিব লাগিব যে সেইকাৰণে এয়া পানী দি দিছে চাওক কিমানখিনি এই অকণমান দিছে ওপৰলৈ বেছি দিয়া নাই পানী তেতিয়াহে ভাতটো মানে এটা হৈ থাকিব আৰু চাউলটো এয়া চাওক পানীৰ জোখটো মই দেখুৱাই দিছোঁ কিমানকণ দিছোঁ আপোনালোকে যদি 3 গিলাচ চাউল লয় তেনেহ'লে 6 গিলাচতকৈ অলপ কমকৈ দিব পানী তাৰ ওপৰতে দি দিব অকণমান ঘিউ আৰু এইখিনি একো কৰিব নালাগে খালি ঢাকনাখন লগাই এতিয়া থৈ দিব আৰু কেইটা হুইচেল আহিব লাগিব এটা হুইচেল অহাৰ পিছত এতিয়া গেছটো অফ কৰি দিছোঁ এটা হুইচেল অহাৰ পিছত নিজে নিজে কুকাৰটো ঠাণ্ডা হ'বলৈ দিলে আৰু এতিয়া কুকাৰটো খুলি পেলাই তলৰ মাংসখিনিৰ সৈতে একেলগ কৰি দিছিলে এয়া চাওক কি ধুনীয়া হৈছে আৰু চাউলখিনিও এটা হৈ আছে চাওক আমাৰ চিকেন বিৰিয়ানী একদম ৰেডি হৈ গ'ল এয়া আছে লগত ৰাইতা আৰু পিঁয়াজৰ নলা এনেকৈ খাব বিচাৰিলে খাব পাৰে আৰু ভাল পোৱাসকলে তাৰপিছত এয়া চালাড এয়া আমাৰ থালি একদম ৰেডি হৈ গ'ল আমাৰ এখেতে খাবলৈ লৈছে ইয়াৰ টেষ্টিংটো দিব আৰু দেই কেনেকুৱা লাগিছে নিজে বনাইছে নিজে মজা কৈছে ন তাহলে আমি এতিয়া খাই লওঁ আৰু অলপ পিছত লগ পাই আছোঁ এইবোৰ আজৰি হৈ আহিলোঁ ভাল লাগিলে কিন্তু খাবলৈ আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই আগতে তেনেহ'লে এবাৰ বনাই খাই চাবচোন আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিওঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ আহোঁ কালিলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ